মই পোলাও বনাই আছো আজি প্ৰথমবাৰ বনাইছো আৰু গাহৰি বনালো পৰ্ক পোলাও হ'ব আজি বনাই আছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দেই কেনেকুৱা হয় যেহেতু ফাৰ্ষ্ট টাইম বনাইছো আগতে মই বনাই পোৱা নাই আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে ভাল পালে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকৈ নমস্কাৰ সকলোকে বৰকামৰান ইউটিউব চেনেলটোলৈ স্বাগতম জনালো আজি বনাব লৈছো পোলাও ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো এয়া মই কুকাৰত প্ৰথমতে ৰিফাইন দিছো তাৰ পিছত ইয়াতে মই গাজৰ পিয়াজ দিলো তাৰ পিছত ইয়া ড্ৰাই ফ্ৰুট দিছো ইয়া ড্ৰাই ফ্ৰুট কাজু দিছো তাৰ পিছত অলপমান মই কিচমিচ দি মাতে এনেকৈ খিনি অকমান লৰাই থাকিম কবলৈ পাহৰিলো ৰিফাইন দিয়াৰ পিছত প্ৰথমতে আমি 1 চামুচ চেনি দি লৈছিলো মই ভিডিঅ'খিনি কৰিবলৈ থাকিয়ে গৈছে গতিকে মই আপোনালোকক কৈ দিছো ভিডিঅ'খিনি কোনোবাই যদি নাজানে পাৰিব চাবলৈ আৰু আসলতে মই ৰেচিপি দিব পৰাকৈ কোনো পাকৈত ৰান্ধনি নহয় জাস্ট মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু ভিডিঅ'টো মানে চাই কেনেকুৱা পালে হেতু জনাব লগতে মই পোলাও বনাব জানিছো নে নাই হেতু জনাব দেই আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে এইখিনি মই এনেকৈ লৰাই অলপ হিজিবলৈ দিম হিজাৰ পিছত ইয়াতে মই কি দিও আপোনালোকে চাই থাকিব দেই শেষলৈকে সবজিখিনি অলপ হিজা যেন হোৱাৰ পিছত এতিয়া মই ইয়াতে 20 মিনিট মান তিয়াই ৰখা বাসমতি চাউলখিনি দিছো তাৰ পিছত এনেদৰে লৰাই থাকিব লাগিব আৰু এইখিনি এনেদৰে 15-20 মিনিট লৰাই থাকিব লাগিব আৰু একেৰাহে লৰাই থাকিব লাগিব ইয়াতে ৰৈ দিলে কুকাৰত লাগি ধৰিব ভিডিঅ'টো মই অলপ স্পীড কৰি দিছো যেহেতু 15-20 মিনিট সময় বহুত বেছি দীঘলীয়া সময় গতিকে এনেকৈ লৰাই থাকিম 15-20 মিনিট লৈকে আপোনালোকে চাই থাকিব আপোনালোকক কৈছো মই যেহেতু পাকৈত ৰান্ধনি নহয় মই প্ৰথমবাৰ পোলাও বনাইছো গতিকে কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে শুধৰাই দিব পোলাওখিনি খাবলৈ বেছি টেষ্টি হোৱাকৈ ইয়াতে আমাক ঘি লাগিব আৰু মই ইয়াতে মনোৰমা ঘি লৈছো 1 চামুচ ঘি দিলো আকৌ পুনৰ লৰাই দিলো ঘি দিয়াৰ পিছত ইয়াতে মই টেষ্টৰ কাৰণে 1 চামুচ নিমখ দিম এনেকৈ নিমখ দিয়াৰ পিছত পুনৰবাৰ লৰাই দিছো এনেকৈ অলপমান সময় লৰাই থাকিম গোটেই বস্তুখিনি ভালকৈ মিক্স হোৱা লৈকে তাৰ পিছত ইয়াতে মই পানী দিম চাউলখিনি অলমোস্ট সিজিয়ে যায় যেহেতু পানীখিনি ইয়াত মই কিমান দিছো আপোনালোকে চাই থাকক পানীখিনি চাউলখিনি এনেকৈ ডুব যোৱাকৈ দিছো বৰ বেছি দিব নালাগে চাউলখিনি তিতা নিতিতাকৈ দিব লাগে আৰু এনেদৰে দিয়াৰ পিছত গোটেই চাউলখিনি সাইডৰ ফালে লাগি থকাখিনি ভাল কৰি দিছো তাৰ পিছত এনেদৰে মই কুকাৰৰ ঢাকনি লগাই দিছো আৰু এটা হুইসেল অহালৈ ৰৈ দিছো এয়া এটা হুইসেল অহাৰ পিছত আমাৰ পোলাও ৰেডি আপোনালোকে ক'ব দেই কেনেকুৱা হৈছে ধুনীয়া দেখিছেনে এয়া আজি আমাৰ পৰকুলা থালিখন লগত লৈছো এটা জলকীয়া নেমু পিয়াজ আৰু তিয়হ লৈছো এনেদৰে আজি ৰাতিৰ হাঁচটো খাম গতিকে আপোনালোককো শ্বেয়াৰ কৰিলো আজিৰ হাঁচটো কেনে পালে ভিডিঅ'টো চাই জনাব লগতে ভিডিঅ'টো এটা লাইক কৰি দিব বাই বাই